নমস্কাৰ প্ৰিয় দৰ্শক, আজি আমি আলোচনা কৰিম 9 ডিচেম্বৰৰ পৰা 15 ডিচেম্বৰলৈ এই সপ্তাহৰ সাপ্তাহিক ৰাশিফলৰ বিষয়ে। মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ সম্পূৰ্ণ সাপ্তাহিক ৰাশিফল। তেনেহ'লে আহক সকলোৱে জানি লওঁ 9 ডিচেম্বৰৰ পৰা 15 ডিচেম্বৰলৈ এই সপ্তাহৰ সাপ্তাহিক ৰাশিফলৰ বিষয়ে। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, আপোনাৰ চাকৰিৰ ক্ষেত্ৰত, ব্যৱসায়ৰ ক্ষেত্ৰত, পঢ়া শুনা নাইবা আপোনাৰ বিবাহক লৈ কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাক ফোন কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। আহক এতিয়া জানি লওঁ এই সপ্তাহৰ প্ৰথম ৰাশিটোৰ বিষয়ে। আজিৰ ৰাশিফল শিতানটোৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। এই সপ্তাহটো মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে উদ্যম, কাৰ্যক্ষমতা আৰু মানসিক দৃঢ়তাৰ সময়। সপ্তাহৰ আৰম্ভণিতে আপোনাৰ মন মানসিকতা অত্যন্ত সক্ৰিয় থাকিব। আগতে মাথো পৰিকল্পনা কৰি থোৱা কামবোৰ এই সপ্তাহত বাস্তৱ ৰূপ ল'ব। দায়িত্ব বৃদ্ধি হ'ব আৰু সেই দায়িত্ববোৰ সফলভাৱে কান্ধত ল'ব পাৰে। আপোনাৰ আগৰণুৱা মনোভাৱ আৰু দৃঢ় সিদ্ধান্তই আপোনাক এই সপ্তাহত বিশেষ ফল দিব। চাকৰিৰ ক্ষেত্ৰত সপ্তাহটো অত্যন্ত শুভ। যিসকল মেষ ৰাশিৰ জাতক জাতিকা পদোন্নতি বা বেতন বৃদ্ধিৰ অপেক্ষাত আছিল, এইবাৰ সেই দুৱাৰ মুকলি হ'ব। যিবোৰ কাম এতিয়া পৰীক্ষাধীন, অনুমোদনৰ অপেক্ষাত, সেইবোৰ শীঘ্ৰে আৰম্ভ হ'ব। নতুন প্ৰজেক্ট, নতুন দায়িত্ব বা নতুন সুযোগ লাভ কৰিবলৈ অত্যন্ত উত্তম সময়। যিসকলে ব্যৱসায় কৰি থাকে, তেওঁলোকৰো লাভৰ সংখ্যা বৃদ্ধি হ'ব। আৰ্থিক দিশত সপ্তাহটো সুকীয়া। আগতে ফচি থকা টকা আহিব পাৰে। সম্পত্তি লেনদেন বা নথিপত্ৰ সম্পৰ্কিত কাম একেবাৰে সুকলমে আগবাঢ়িব। ব্যয় থাকিব, কিন্তু সেই ব্যয় অধিকাংশই উৎপাদনশীল, নতুন যন্ত্ৰপাতি, পৰিয়ালিক প্ৰয়োজন, শিল্প উদ্যোগ বা ভ্ৰমণৰ মূলধন হ'ব। পৰিয়াল সন্তানৰ ক্ষেত্ৰত আনন্দময় সময়। ঘৰত কোনো শুভ কাম, কৰ্ম, যোগদান, ধাৰ্মিক কাৰ্য হ'ব পাৰে। পৰিয়ালৰ জ্যেষ্ঠ লোকৰ আশীৰ্বাদ লাভ হ'ব। প্ৰেম সম্পৰ্কত মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সৰ্বোত্তম সময়। ভুল বুজাবুজি শেষ হ'ব, মনোমালিন্য কমি যাব, দাম্পত্যত সান্নিধ্য বৃদ্ধি। অবিবাহিতসকলৰ বাবে এংগেজমেণ্ট, বিবাহৰ সম্ভাৱনা। স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষ, উত্তেজনা, মধ্যম স্তৰৰ সচেতনতা প্ৰয়োজন। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা 1, শুভ বাৰ মংগলবাৰ, শনিবাৰ। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সপ্তাহটো অত্যন্ত সাৱলীল, স্থিৰ, শান্তিপূৰ্ণ আৰু ফলপ্ৰদ। সপ্তাহটোৰ আৰম্ভণিতে কাম কাজৰ পৰিৱেশ আপোনাৰ অনুকূলে থাকিব। যিবোৰ কাম কাজতে থমকি আছিল, সেইবোৰ এই সপ্তাহত আৰু আগবাঢ়িব। দায়িত্ব বৃদ্ধি হ'ব, কিন্তু আপোনাৰ স্থিৰ মনোভাৱ আৰু ধৈৰ্যই সেই দায়িত্ব বহন কৰিবলৈ সহায়ক হ'ব। চাকৰি, ব্যৱসায় দুয়োটা ক্ষেত্ৰতে মাৰ্জিত লাভ। অপ্ৰত্যাশিত উৎসৰ পৰা ধন আহিব পাৰে। বহুদিনৰ পৰা যিটো কামৰ বাবে অপেক্ষা কৰি আছিল, সেই কামত এই সপ্তাহত আগবঢ়াৰ বাট উপযুক্ত হ'ব। চাকৰিৰ ক্ষেত্ৰত নতুন বিভাগ, নতুন নেতৃত্ব, নতুন দায়িত্ব লাভ। যিসকলে বৃষ ৰাশিৰ লোক বিদেশ সংক্ৰান্ত কাম কৰে, তেওঁলোকৰ বাবে অত্যন্ত শুভ। ব্যৱসায়ত লাভ, বিশেষকৈ সম্পত্তি, গৃহস্থালীয় সামগ্ৰী, ক্ৰয় বিক্ৰয়, সৌন্দৰ্য, খাদ্যবস্তু বা স্থায়িত্ব সম্পন্ন কামত দ্বিগুণ লাভ। আৰ্থিক আৰু পৰিয়াল দুয়োটা উন্নত। আপোনাৰ পৰিয়ালিক সন্মান, মান, আস্থা বৃদ্ধি। ঘৰৰ ভিতৰত শৃংখলা, শান্তি, স্নেহৰ পৰিৱেশ। ঘৰুৱা কামত সহায় সমৰ্থন লাভ। মাতৃ সম্পৰ্কিত লাভ বিশেষ। প্ৰেম আৰু দাম্পত্যত বৃষ ৰাশিৰ বাবে অত্যন্ত শুভ সময়। দাম্পত্যত স্নেহ, উষ্ণতা বৃদ্ধি। সম্পৰ্কৰ ভিতৰত বিশ্বাস আৰু মানসিক বুজাবুজি মজবুত হ'ব। যিসকল বিবাহ পাত্ৰী বিচাৰি আছে, তেওঁলোকৰ বাবে উত্তম সময়। প্ৰেম সম্পৰ্কত নতুনত্ব, সৌন্দৰ্য। স্বাস্থ্যৰ ক্ষেত্ৰত খাদ্যাভ্যাস নিয়ন্ত্ৰণ, নিদ্ৰাৰ অভাৱ এৰাই চলা প্ৰয়োজন। শুভ ৰং সেউজীয়া, শুভ সংখ্যা 6, শুভ বাৰ শুক্ৰবাৰ, বৃহস্পতিবাৰ। এতিয়া আহিছোঁ তৃতীয় ৰাশি অৰ্থাৎ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সপ্তাহটো মিশ্ৰ, কিন্তু শেষত অত্যন্ত লাভজনক। সপ্তাহৰ আৰম্ভণিতে মানসিক চাপ, অস্থিৰতা, কাম কাজত বিঘ্নি সৃষ্টি হ'ব পাৰে। বিশেষকৈ পৰিকল্পনা, সিদ্ধান্ত বা ভুল বুজাবুজিৰ বাবে জটিলতা হ'ব পাৰে।
যিবোৰ কাম আপোনাৰ হস্তাক্ষৰ বা নথিপত্ৰৰ সৈতে জড়িত সেইবোৰ ধৈৰ্যৰে আগবঢ়াব লাগে। চাকৰিৰ ক্ষেত্ৰত চাপ থাকিব, কিন্তু বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই। সপ্তাহৰ শেষৰ ফালে কাম কাজৰ পথ ফ্ৰী হ'ব। এই সপ্তাহত প্ৰশংসা, দায়িত্ব বৃদ্ধি আৰু অফিচত আপোনাৰ দক্ষতা সকলোৱে মানি ল'ব। ব্যৱসায়ত সতৰ্কতা প্ৰয়োজন। ভুল সিদ্ধান্ত বা দৌৰাদৌৰি নকৰাই ভাল। লাভ থাকিব, কিন্তু ব্যয়ও বৃদ্ধি পাব পাৰে। পৰিয়াল বন্ধুবৰ্গৰ লগত সামান্য মতভেদ, বিশেষকৈ কথা-বাৰ্তাৰ ভুলৰ বাবে ধৈৰ্য আৰু মধুৰতা ৰখা দৰকাৰ। পাৰিবাৰিক কাম-কাজত দায়িত্ব বৃদ্ধি, অলপ ক্লান্তি। প্ৰেম সম্পৰ্কত অস্থিৰতা, উত্তেজনা আৰু কিছুমান কথাৰ বাবে কাজিয়া হ'ব পাৰে। বেছি চিন্তা নকৰি কথা-বাৰ্তা ৰখা দৰকাৰ। দাম্পত্যত বুজাবুজি, শেষৰ ফালে শান্তি। স্বাস্থ্যত মানসিক চাপ, উত্তেজনা, নিদ্ৰাৰ অভাৱ, ডিঙি পিঠিৰ বিষ এইবোৰ দেখা দিব পাৰে। বিশ্ৰাম আৰু ধ্যান খুব সহায়ক হ'ব। শুভ ৰং নীলা, শুভ সংখ্যা 5, শুভ বাৰ বুধবাৰ। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। এই সপ্তাহটো কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে মানসিকতা, দায়িত্ব, পৰিয়াল আৰু অনুভৱ, চিন্তাৰ ওপৰতে বেছি জোৰ দিয়া সপ্তাহ। বাহিৰা পৰিৱেশত গতি থাকিব, কিন্তু অন্তৰ্জগতত উঠা-নমা চলি থাকিব। সকলো কামত ধৈৰ্য অতি প্ৰয়োজন। অফিচত দায়িত্ব বাঢ়ি যাব, কিছুমান কাম ৰৈ যোৱা যেন লাগিব, কিন্তু শেষত ভাল ফল দিয়া আৰম্ভ কৰিব। মেনেজাৰ, ছিনিয়ৰ এজনৰ কথাত মনত খং উঠিব পাৰে। মনে মনে সামৰি ল'লে ভাল। চাকৰি বিচাৰোঁতে দৰখাস্ত কৰা ঠাইৰ পৰা খবৰ হোৱাৰ সম্ভাৱনা। ব্যক্তিগত বৃহৎ হোৱা কামৰ ক্ষেত্ৰত নতুন পথ মুকলি হ'ব। খৰচ বেছি, সঞ্চয় কম। ঘৰৰ ভিতৰৰ সামগ্ৰী, ঔষধ বা খাদ্যৰ ওপৰত ব্যয়। ব্লক মানি ঘূৰাই পাব, কিন্তু অলপ দেৰিকৈ। কাৰোবাৰ ইনকাম শ্ল', কিন্তু ষ্টেডি। অনুভৱৰ তীব্ৰতা বাঢ়িব, আপোনাৰ কষ্ট পাৰ্টনাৰে বুজিব। ভুল বুজাবুজি লাহে লাহে কমিব। বিবাহিতসকলৰ বাবে পৰিয়াল, সন্তানৰ দায়িত্ব বাঢ়ি যাব। ছিংগলৰ বাবে কোনোবা ঘনিষ্ঠ ব্যক্তিৰ পৰা স্নেহ বাঢ়িব। পৰিয়ালৰ এজন সদস্য আপোনাৰ ওপৰত বিশেষভাৱে নিৰ্ভৰ কৰিব। ঘৰৰ অতিথি আগত পাৰিবাৰিক সিদ্ধান্ত আপোনাৰ মতামতৰ ওপৰতে নিৰ্ভৰ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মাইগ্ৰেন, মূৰৰ বিষ, চেষ্ট প্ৰেছাৰ বাঢ়িব পাৰে। পানী কম খালে এচিডিটি। মানসিক অস্থিৰতা, কিন্তু সপ্তাহৰ শেষত স্থিৰতা। শুভ ৰং ধূসৰ, শুভ সংখ্যা 7, শুভ দিন শুক্ৰবাৰ। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহ উন্নতি, মান-সন্মান, আত্মবিশ্বাস আৰু সফলতাৰ সপ্তাহ। নিজৰ কথাই পৰিৱেশত গতি আনিব। আগতে ফচি থকা কাম আগবাঢ়িব। পদোন্নতি, নতুন দায়িত্ব বা এপ্ৰিচিয়েশ্যন পাব। প্ৰজেক্ট টাৰ্গেট পূৰণৰ পৰা লাভ। বছে আপোনাৰ ওপৰত প্ৰসন্ন হ'ব। চাকৰি বিচাৰি থকাসকলৰ বাবে ইণ্টাৰভিউ কল আৰু পজিটিভ ৰিজাল্ট খুব সম্ভাৱনাময়। লিডাৰশ্বিপ কোৱালিটি খুব উজ্জ্বল হৈ উঠিব। অৰ্থ, ধন-সম্পত্তি, মাটি, ঘৰ, যিকোনো কামত উত্তম সময়। হঠাৎ লাভ, ব্লক মানি ৰিলিজ। ইনভেষ্টমেণ্ট, শ্বেয়াৰ বিজনেছত লাভৰ সম্ভাৱনা। সম্পত্তি কিনা বেচাৰ বাবে সপ্তাহটো খুব শুভ। লাভ লাইফত স্নেহ, বন্ধন আৰু আনন্দ। দাম্পত্যত শান্তি, মিল, মোহ। ছিংগলৰ জীৱনত নতুন কোনো ব্যক্তিৰ প্ৰৱেশ সম্ভাৱনাময়। গোপন প্ৰেম থাকিলে ডিপ বণ্ডিং। পৰিয়াল আৰু সমাজত মান-সন্মান বাঢ়িব। ঘৰৰ ভিতৰত আনন্দ, আলোচনা, মিলন। বন্ধুসকলৰ লগত আউটিং, ভ্ৰমণ। স্বাস্থ্যৰ ক্ষেত্ৰত শক্তি বেছি, কিন্তু কেতিয়াবা অভাৰৱৰ্কিঙৰ বাবে ক্লান্তি, নিদ্ৰাহীনতা, গৰম ঠাণ্ডাৰ সমস্যা। শুভ ৰং সোণালী, শুভ সংখ্যা 3, শুভ দিন ৰবিবাৰ। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। এই সপ্তাহটো কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বিশ্লেষণ, পৰিকল্পনা, কাম, কৰ্ম আৰু দায়িত্ব পালনৰ সময়। শান্তভাৱে চলিব লাগিব। নজনা যিকোনো বিষয়ৰ ওপৰতে মন বেছি দিব লাগিব। বিশ্লেষণ শক্তি বাঢ়িব। কাগজ-পত্ৰ, ফাইল, ডাটা, ৰিপৰ্ট এইবোৰত বেছি সময় যোৱাৰ সম্ভাৱনা। অফিচত কলিগ এজনৰ সহযোগত ভাল কাম হ'ব। নিউ প্ৰজেক্ট বা নতুন স্কিল শিকাৰ সুযোগ। চাকৰি বিচাৰি থকাসকলৰ বাবে লেট, কিন্তু গুড নিউজ পাব। ঘৰৰ খৰচ বাঢ়িব। খাদ্য, ঔষধ, ঘৰৰ সামগ্ৰী এইবোৰত ব্যয় হ'ব। ইনকাম নৰ্মেল, বাট ছেভিং ডিফিকাল্ট। বন্ধুৰ সহায়ত অৰ্থ সংকট কমিব। লাভ লাইফত মিছ আণ্ডাৰষ্টেণ্ডিং থাকিব। দাম্পত্যত কথা কমকৈয়ে ভুল বুজাবুজি হ'ব পাৰে। ছিংগলৰ বাবে সপ্তাহৰ শেষত ক্লেৰিটি। পৰিয়ালত মহিলা সদস্যৰ দায়িত্ব বৃদ্ধি। ঘৰৰ সাজ-সজ্জাত অলপ খৰচ হ'ব পাৰে।
স্বাস্থ্যৰ ক্ষেত্ৰত পাচন সমস্যা, এচিডিটি, কোমৰৰ বিষ, পানী কম খালে সমস্যা বাঢ়িব। শুভ ৰং নীলা, শুভ সংখ্যা 5, শুভ দিন বুধবাৰ। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। এই সপ্তাহটোৱে তুলা ৰাশিৰ জীৱনত সাৱধানে আগবঢ়াৰ সময়। কথা কম, কাম বেছি ধৰণৰ। সন্মুখত থকা সকলো কাম আপুনি একেলগে সামৰিব লাগিব, কিন্তু শেষ ফলাফল লাভজনক হ'ব। সপ্তাহৰ আৰম্ভণিতে কিছু বিষয় আপুনি যিদৰে আশা কৰিছিল সেইদৰে নহ'ব পাৰে। দায়িত্ব বেছি, সমস্যা বেছি, চাপো বেছি। কিন্তু সপ্তাহৰ মধ্যভাগৰ পৰা পৰিস্থিতি আপোনাৰ নিয়ন্ত্ৰণলৈ অহা আৰম্ভ কৰিব। এই সপ্তাহত আপোনাৰ কথা-বাৰ্তাৰ ওপৰতে সকলো নিৰ্ভৰ কৰিব। সঠিক কথা সঠিক ঠাইত ক'লে বৃহৎ সুবিধা। ওপৰৰ অধিকাৰীৰ সহায় লাভ। সহকৰ্মীৰ সৈতে মিলা প্ৰীতি কম, বেছি দৌৰা-দৌৰি থাকিব। নতুন চাকৰি বিচাৰি থকা লোকসকলে কল ইণ্টাৰভিউ পাব পাৰে। নতুন চুক্তি, গ্ৰাহক, অনলাইন অৰ্ডাৰ, ডিল আহিব। কিন্তু বিশেষকৈ সপ্তাহৰ দ্বিতীয়াংশত বেংক, লোন, কাগজ-পত্ৰ সংক্ৰান্ত কামত লাভ। যিয়ে প্ৰিণ্টিং, ডিজাইন, এডুকেশ্যন, বিউটি বা ডিজিটেল লাইনত আছে সকলোৱে বেছি লাভ পাব। ব্যয় বেছি হ'ব। বৰঙনি, টেক্স, ঘৰৰ মেৰামতিৰ কামত খৰচ হ'ব পাৰে। মধ্যভাগৰ পৰা আয় বৃদ্ধি, টাৰ্গেট পূৰণ আৰু সঞ্চয়ৰ পথ খুলিব। সংগীৰ লগত কথা পতা খুব বেছি প্ৰয়োজন। ভুল বুজাবুজি, অভিমান এইবোৰ সপ্তাহত হোৱা স্বাভাৱিক। কিন্তু আপুনি নৰম মধুৰ ভাষা ব্যৱহাৰ কৰিলে সম্পৰ্ক মজবুত হ'ব। যিয়ে লং ডিষ্টেন্স ৰিলেশ্যনত আছে, যোগাযোগ বৃদ্ধি। পৰিয়ালত দায়িত্ব বৃদ্ধি। মাতা-পিতাৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিব। স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষ, ক্লান্তি, ঠাণ্ডা, গৰম, চিন্তা। বেছিকৈ পানী খাব লাগিব। খাদ্য নিয়ন্ত্ৰণো উপকাৰী। শুভ ৰং ব্লু, লাইট গোলাপী। শুভ সংখ্যা 6, 9, শুভ দিন শুক্ৰবাৰ, শনিবাৰ। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। এই সপ্তাহটো বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সতেজ, সোনকালে লাভ দিয়া, সিদ্ধান্তমূলক সপ্তাহ। আপুনি যিটো কথাত মনোযোগ দিব সেইটোৱে সাফল্য দিব। কাম-কাজৰ ক্ষেত্ৰত আপোনাৰ ষ্ট্ৰেটেজিক মাইণ্ড একেবাৰে সঠিক পথ দেখুৱাব। যি কাম ফচি আছিল এটাৰ পিছত এটাকৈ কামবোৰ হ'বলৈ আৰম্ভ কৰিব। চাকৰিৰ দায়িত্ব, পদোন্নতি, নতুন ৰোল এইবোৰৰ যোগ খুব উচ্চ। IT, মেডিচিন, মেনেজমেণ্ট, ফাইনেন্স, ৰিচাৰ্চ এই ছেক্টৰৰ লোকৰ খুব ভাল। লুকাই থকা লাভ, অপ্ৰত্যাশিত ইনকাম, সম্পত্তিৰ পৰা লাভ। নতুন পাৰ্টনাৰশ্বিপ, নতুন প্ৰজেক্ট, নতুন গ্ৰাহকৰ যোগ। ৰিস্কি ইনভেষ্টমেণ্ট বেছি নকৰিব, কিন্তু সঠিক বিশ্লেষণে ডাবুল লাভ দিব। অনলাইন ব্যৱসায়ৰ গতি বৃদ্ধি, ধন লাভ, বোনাছ, এৰিয়াৰ, অল্ড ডিউ, টকা উভতি পাব পাৰে। কাগজ-পত্ৰ, লোন, PF, ইঞ্চুৰেঞ্চ এইবোৰ খুব স্মুথলি হ'ব। ব্যয়ো হ'ব, বিশেষকৈ ঘৰৰ সংস্কাৰ, চিকিৎসা বা পৰিয়ালজনৰ বাবে। গভীৰ আৱেগ, ষ্ট্ৰং বণ্ডিং, ৰোমান্টিক টাইমিং। দাম্পত্যত একেলগে সময় কটালে সুখ লাভ। অবিবাহিতৰ বাবে প্ৰেমৰ পৰা বিবাহৰ যোগ আছে। পৰিয়ালত সুখ-শান্তি বৃদ্ধি। ভাই-ভনী বা বন্ধুৰ পৰা সুখৰ সংবাদ পাব। সম্পত্তি তথা ভূমি সংক্ৰান্ত কামত অগ্ৰগতি। স্বাস্থ্যৰ ক্ষেত্ৰত ঠাণ্ডা, কাহ, তাপমাত্ৰাৰ পাৰ্থক্য থাকিব। মানসিক শক্তি খুব বেছি। এনাৰ্জি লেভেল সঠিক। শুভ ৰং মেৰুন, নীলা। শুভ সংখ্যা 2, 4, শুভ দিন মঙ্গলবাৰ, বৃহস্পতিবাৰ। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ জীৱন এই সপ্তাহত যাত্ৰা, কাম-কাজ, দায়িত্ব, পৰিৱৰ্তন, শিক্ষা আৰু মানসিক উন্নতিৰ মিশ্ৰণতে পূৰ্ণ হ'ব। সপ্তাহৰ আৰম্ভণিতে দৌৰা-দৌৰি, মিটিং, ডেডলাইন, চাপ এইবোৰ বেছি অনুভৱ হ'ব। কিন্তু আপোনাৰ কামৰ গতি আৰু পৰিশ্ৰমে সপ্তাহটোৰ অন্তত সঠিক ফল দিব। চাকৰি সন্ধানত থকা লোকে ইণ্টাৰভিউ কল পাব। হায়াৰ অথৰিটিয়ে আপোনাৰ কামত সন্তুষ্ট হ'ব আৰু আপোনাক বিশ্বাস কৰিব। যিয়ে টিচিং, ট্ৰেইনিং, ৰাইটিং, অনলাইন প্লেটফৰ্ম, ট্ৰেভেল লাইনত আছে তেওঁলোকৰ বেছি লাভ। নতুন ব্যৱসায় আৰম্ভ কৰাৰ যোগ। বিদেশ, আদাৰ ষ্টেট, লজিষ্টিক্স, অনলাইন কামত খুব লাভজনক। সপ্তাহৰ শেষত পাৰ্টনাৰশ্বিপ বা ডিল ফাইনেলাইজ হ'ব। ব্যৱসায়ত ৰিস্ক থাকিলেও শেষত লাভ খুব বেছি। আয় ব্যয় দুয়োটাই বৃদ্ধি পাব। যাত্ৰা, চিকিৎসা, কাগজ-পত্ৰ এইবোৰত ব্যয় হ'ব। কিন্তু ব্যৱসায়, চাকৰিৰ পৰা ধন লাভ বেছি হ'ব। সঞ্চয় বৰ্তমানে কম, কিন্তু আগলৈ গুণ বৃদ্ধি হ'ব। সাধাৰণ ভুল বুজাবুজি, অভিমান, কিন্তু শেষত মিলা প্ৰীতি। সংগীক সময় দিলে অত্যন্ত ভাল ফল। অবিবাহিতৰ বাবে বিয়াৰ সম্ভাৱনা। পৰিয়ালৰ মধ্যস্থতাৰে। পৰিয়ালত দায়িত্ব, সঘন কথা-বতৰা, পৰিকল্পনা। মাতা-পিতা বা বয়োজ্যেষ্ঠজনৰ স্বাস্থ্যৰ ক্ষেত্ৰত মনোযোগ দিব।
স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা, এচিডিটি, ক্লান্তি, যাত্ৰাত সমস্যা হ'ব পাৰে, বিশেষ সাৱধান। শুভ ৰং কমলা হালধীয়া, শুভ সংখ্যা ৩-৫, শুভ দিন বৃহস্পতিবাৰ, সোমবাৰ। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। এই সপ্তাহটো মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দায়িত্ব বৃদ্ধি, কামত শৃংখলা, ধৈৰ্য আৰু গুপ্ত সুযোগৰ সপ্তাহ। লাহে লাহে সকলো কাম সঠিক দিশলৈ যাব। দায়িত্ব হঠাৎ বৃদ্ধি পাব, চাপো বৃদ্ধি হ'ব। উপৰোক্ত ব্যক্তিৰ কড়া নিৰ্দেশ, কিন্তু সেইটোৱে শেষত আপোনাৰ উপকাৰ কৰিব। সপ্তাহৰ তৃতীয় দিনৰ পৰা কাম কাজৰ গতি বৃদ্ধি। যিয়ে চাকৰি বিচাৰি আছে, সফলভাৱে ইণ্টাৰভিউ কল পোৱাৰ যোগ। IT, কনষ্ট্ৰাকশ্যন, মেনেজমেণ্ট, গভৰ্ণমেণ্ট লাইন, ইয়াত মকৰ ৰাশিৰ জাতক জাতিকাসকল অত্যন্ত সফল হ'ব। সপ্তাহৰ প্ৰথম ভাগত লাভ কম, কিন্তু দ্বিতীয় অংশত ডাঙৰ ডিল সফল। আকস্মিক ধন লাভ, পাৰ্টনাৰশ্বিপ ডিছকাশ্যন, নতুন প্ৰজেক্ট আহিব। ভূমি সম্পত্তি ব্যৱসায়ত সলনি বা বিশেষ অগ্ৰগতি। আয় বৃদ্ধি হ'ব, কিন্তু ব্যয়ো তেনেকৈ বৃদ্ধি হ'ব। চিকিৎসা, ঘৰৰ সংস্কাৰ, লেনদেন এইবোৰত খৰচ হ'ব পাৰে। সপ্তাহৰ শেষত সঞ্চয়ৰ পথ খুলিব। সম্পৰ্কত চিৰিয়াছ ডিছকাশ্যন, সংগীৰ অনুভৱ বুজিব লাগিব। ভুল বুজাবুজি কম, পৰস্পৰ বিশ্বাস বৃদ্ধি। অবিবাহিতৰ বাবে বিয়াৰ কথা বা মেটচ মেকিঙৰ যোগ। পৰিয়ালত দায়িত্ব বৃদ্ধি। বয়োজ্যেষ্ঠজনৰ স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। শুভ ৰং গাঢ় নীলা, বগা, শুভ সংখ্যা ৮-৪, শুভ দিন মংগলবাৰ, শনিবাৰ। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিসকলৰ বাবে এই সপ্তাহটো অতি শুভ, উন্নতি, নতুন পথ খোলা, মানসিক উদ্দীপনা আৰু কামত সফলৰ সপ্তাহ। যি কাম ফচি আছিল, এটাৰ পিছত এটা কাম লাভ হ'ব। উচ্চকৰ্তাই আপোনাৰ কামৰ গতিৰ প্ৰশংসা কৰিব। প্ৰশ্ন, নতুন দায়িত্ব, নতুন ছেকশ্যন বা নতুন প্ৰজেক্ট আহিব। চাকৰি বিচৰা লোকে শক্তিশালী সূচনা পাব। শিক্ষা, গৱেষণা, বিদেশ এইবোৰত বিশেষ উন্নতি। নতুন পাৰ্টনাৰশ্বিপ, নতুন গ্ৰাহক, অনলাইন গ্ৰোথ, আকস্মিক লাভ, গোপন সুযোগ, অজানিত দিশৰ পৰা টকা আহিব পাৰে। ব্যৱসায়ত দ্ৰুত বৃদ্ধি, দোকানত ভিৰ, অৰ্ডাৰ বৃদ্ধি। আপোনাৰ প্লেনিং ক্ষমতা এই সপ্তাহত খুব কাৰ্যকৰী হ'ব। আয় বৃদ্ধি হ'ব। লেনদেন, PF, ইঞ্চুৰেঞ্চ, বোনাছ আহিব। কাগজ-পত্ৰ সংক্ৰান্ত লাভ। সপ্তাহৰ অন্তভাগত বিশেষ ধন লাভৰ সম্ভাৱনা। হৃদয়ৰ কথা ক'বলৈ উপযুক্ত সময়। দাম্পত্যত মধুৰতা, সংগীৰ লগত বণ্ডিং বৃদ্ধি। অবিবাহিতৰ বাবে প্ৰেম প্ৰস্তাৱ বা নিউ ৰিলেশ্যনশ্বিপ। পৰিয়ালত সুখ শান্তি বৃদ্ধি। বন্ধুৰ পৰা গুৰুত্বপূৰ্ণ সহায়। ঘৰত উন্নয়নমূলক কাম কাজ। স্বাস্থ্যৰ ক্ষেত্ৰত সামান্য কঁকালৰ সমস্যা, দেহৰ ক্লান্তি, কিন্তু মানসিকভাৱে একেবাৰে শক্তিশালী। শুভ ৰং ব্লু ভায়লেট, শুভ সংখ্যা ৩-৭, শুভ দিন বৃহস্পতিবাৰ, শুক্ৰবাৰ। এতিয়া আহিছোঁ আজিৰ সপ্তাহটোৰ শেষ ৰাশি অৰ্থাৎ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো ভাৱ, অন্তৰ্জ্ঞান, কামত সফলতা, সম্পত্তি সংক্ৰান্ত লাভ আৰু পৰিয়ালিক উন্নতিৰ সপ্তাহ। আৰম্ভণিতে নতুন কাম, নটিচ, দায়িত্ব আহিব, কিন্তু আপোনাৰ দক্ষতা আৰু শান্ত স্বভাৱে সকলো অতি সহজে পৰিচালনা কৰিব পাৰিব। চাকৰিৰ ক্ষেত্ৰত পৰিৱৰ্তন, ট্ৰেন্সফাৰ বা প্ৰমোচন যোগ। শিক্ষা, চিকিৎসা সেৱা, মুখী কামত উত্তম ফল। ব্যৱসায়ত লাভ, গ্ৰাহক বৃদ্ধি, নতুন ডিল। ভূমি, ঘৰ, সম্পত্তি, ফ্লেট, বিল্ডিং এই লাইনত বিশেষ লাভ। পাৰ্টনাৰশ্বিপ কামত সতৰ্ক, কিন্তু সঠিক বুজাবুজি কৰিলে ডাঙৰ ফল লাভ কৰিব। অনলাইন চেনেল, মিডিয়া, ক্ৰিয়েটিভ ফিল্ড একেবাৰে সফল সময়। ধন আগমন, সঞ্চয় বৃদ্ধি। পুৰণি ডিউ, পাওনাৰ পৰা টকা ঘূৰাই পাব পাৰে। সম্পত্তি সংক্ৰান্ত আলোচনাত জয় নিশ্চিত। অনুভৱ গভীৰ, সংগীয়ে আপোনাক বেছি সমৰ্থন কৰিব। ভুল বুজাবুজি দূৰ হ'ব। অবিবাহিতৰ বাবে মধুৰ লাভ প্ৰপ'জেল। দাম্পত্যত শান্তি, সম্বন্ধ মজবুত। ঘৰত শৃংখলা, শান্তি, সুখৰ পৰিৱেশ। পৰিয়ালত উন্নয়ন, গৃহসজ্জা, মাতা পিতাৰ স্বাস্থ্যৰ উন্নতি। স্বাস্থ্যৰ ক্ষেত্ৰত হজম সমস্যা, এচিডিটি, ক্লান্তি, কিন্তু মানসিক স্বাস্থ্য উন্নতি। শুভ ৰং সমুদ্ৰ নীলা, সেউজীয়া, শুভ সংখ্যা 2-6, শুভ দিন সোমবাৰ, বৃহস্পতিবাৰ। প্ৰিয় দৰ্শক, এইখিনিয়ে আছিল 9 ডিচেম্বৰৰ পৰা 15 ডিচেম্বৰলৈ এই সপ্তাহৰ সাপ্তাহিক ৰাশিফল। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।